মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ দশম অধ্যায় বৃত্তৰ বিষয়ে আলোচনা কৰি আছিলো আজি আমি বৃত্ত চেপ্টাৰৰ 10.2 অনুশীলনীৰ একদম শেষৰ দুটা প্ৰবলেম বা শেষৰ দুটা অংক আলোচনা কৰিম ইয়াৰ আগৰখিনি question number 11 লৈকে আমি আগৰ ক্লাছত ডিসকাস কৰিছোৱে আগৰ ভিডিঅ'বোৰত আছে এতিয়া আজি তোমালোকে question number 12 আৰু 13 এই দুটা আমি কেনেকৈ কৰিম হেখিনি আলোচনা কৰো আহা so first question number 4 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ অকা হল চোৱা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ সো O আৰু D এটো দেখা পাইছো আমি কি যে O আৰু D টু কি হয় O আৰু D টু ব্যাসাৰ্ধ হয় ঠিক আছে সো এই বৃত্তটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ এটো কৈছে ABC এটা ত্ৰিভুজ অকা হল স্পৰ্শ কৰিছে চোৱা ABC ত্ৰিভুজটো D যাতে স্পৰ্শ বিন্দু D দ্বাৰা এটো D দ্বাৰা বিভক্ত BC ৰ খণ্ড এটো এটা পাৰ্ট 6 সেন্টিমিটাৰ এটা পাৰ্ট কি হৈছে 8 সেন্টিমিটাৰ চিত্ৰ দিয়া হৈছে আমাক উলিয়াব দিছে AB আৰু AC ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে অলৰেডি D2 দিয়াই আছে নহয় জানো D দিয়া আছে আমি কি কৰিম আমি বাকি স্পৰ্শ বিন্দু দুটাক E আৰু F নাম দিও আৰু তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি OE OF then AO OB আৰু OC এই গুটেকেটা সংযোগ কৰিলো ঠিক আছে এতিয়া আমি আৰম্ভ কৰো আহা সো লিখা O কেন্দ্ৰীয় বৃত্তক ABC ত্ৰিভুজে ক্ৰমে D E আৰু F বিন্দুত স্পৰ্শ কৰিছে এইখিনি বাৰু আছে ঠিক আছে তাৰে বাহিৰেও কি দিয়া আছে আমাক ইয়াতে দিয়া আছে কি দিয়া আছে চোৱা OD equals to OE equals to OF equals to 4 centimeter এটো দিয়া আছে কাৰণ বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে সো OD OE আৰু OF এই তিনটা কি হয় বৃত্তটোৰ ব্যাসাৰ্ধ হয় আৰু কি দিয়া আছে আৰু দিয়া আছে CD equals to 6 centimeter আৰু BD equals to দিয়া আছে 8 centimeter এখিনি আমাক দিয়া আছে আমাক কি উলিয়াব লাগিব আমাক AB আৰু AC ৰ দূৰত্ব উলিয়াব লাগিব সো আমি ধৰি লও সোৱা A ৰ বিপৰীত যোনটো বাহু হেতুক আমি স্মল a বুলি ডিনোট কৰিম স্মল a বুলি ধৰিম B কোণৰ যোনটো বিপৰীত বাহু হেতুক আমি স্মল b বুলি ধৰিম আৰু C কোণৰ বিপৰীত বাহুটোক আমি স্মল c বুলি ধৰিম ঠিক আছে এখিনি আমি ধৰিম এতিয়া সোৱা তোমালোকে এতিয়া ভালকে সোৱা আমি এটা উপপাদ্য পাইছিলো যে বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান সো যদি তেনেকুৱা হয় তেন্তে CD 6 cm হলে CF কিমান হ'ব 6 cm BD যদি 8 cm হয় BE কিমান হ'ব 8 cm আৰু AF আৰু AE এই দুটা কি হ'ব সমান হ'ব কিন্তু এবোৰৰ যোগ দিয়া নাই কাৰণ আমি কি বুলি ধৰিম x বুলি ধৰিম দুটাক ঠিক আছে সো এতিয়া আমি লিখো আহা BD equals to লিখা আমি জানো বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হেতু আমি গম পাও হয়নে
দৈৰ্ঘ্য সমান সো যেটো দৈৰ্ঘ্য সমান সো আমি কি লিখিব পাৰো আমি লিখিব পাৰো CD equals to CF CD equals to CF equals to 6 cm এখিনি আমি লিখিব পাৰো নেক্সট আমি কি লিখিব পাৰো নেক্সট আমি লিখিব পাৰো BD equals to BE equals to BD equals to BE equals to 8 cm এখিনি পাৰো হয়নে আৰু আমি কি ধৰি লৈছো আৰু আমি ধৰি লৈছো AE equals to AF equals to X এটো আমাৰ ধৰা হল হা সো আমি লিখিলম যে ধৰা হল কি ধৰা হল AE equals to AF equals to X centimeter এখিনি আমি ধৰিলু তেতিয়া হলে আমাৰ ABC কি হ'ব সোৱা মই কৈছিলো A এৰ বিপৰীত বাহুটোক আমি A কোণৰ বিপৰীত বাহুটোক আমি স্মল a বুলি ধৰিম দেন B কোণৰ বিপৰীত বাহুটো আমি স্মল b বুলি ধৰিম আৰু C কোণৰ বিপৰীত বাহুটো আমি স্মল c বুলি ধৰিম ঠিক আছে সো BC equals to যোনটা আমি স্মল a বুলি ধৰিছো হেতু কিমান হ'ব 6 plus 8 মানে 14 centimeter হল then AC equals to কিমান আছে চাও AC equals to AC আমি কি বুলি ধৰিছো AC আমি স্মল b বুলি ধৰিছো AC কিমান হ'ব x plus 6 centimeter so AC equals to small b equals to x plus 6 centimeter ঠিক আছে then AB বা small c equals to কি হ'ব x plus 8 centimeter এই তিনটা আমি বাহু যোগ পালু তোমালোকে ক্লাস 9 ত হিৰণৰ সূত্ৰ কৰিছিলা মনত আছে নে হিৰণৰ সূত্ৰৰে আমি কি কৰো হিৰণৰ সূত্ৰৰে আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰো সো যেটো আমি ত্ৰিভুজৰ তিনটা বাহুৰ যোগ পালু এটো কাৰণে আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি গোটে ত্ৰিভুজৰ কালি উলিয়াব পাৰো হয়নে ABC ত্ৰিভুজৰ কালি উলিয়াব পাৰো সো আমি লিখিলো ABC ত্ৰিভুজৰ কালি লিখা কালি তো আমাৰ কি হ'ব এতিয়া ABC ত্ৰিভুজৰ কালি উলাবৰ কাৰণে হিৰণৰ সূত্ৰত পাইছো আমি তাৰ আগত আমি কি উলাব লাগে আমাৰ S উলিয়াব লাগে S তো কি A plus B plus C by 2 so to কি হ'ব 14 plus 6 x plus 6 plus x plus 8 by 2 x কেটা আছে x আছে দুটা so 2x plus 14 plus 6 মানে 14 আৰু 6 20 আৰু 8 28 by 2 ইয়াৰ পৰা যদি আমি 2 এটা কমন লৈ লওঁ তেতিয়া কি হ'ব x plus 14 by 2 এতিয়া 2 কাটি দিয়া কিমান থাকিব x plus 14 centimeter so s আমি কিমান পালু s আমি পালু x plus 14 centimeter এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিম ত্ৰিভুজৰ কালি উলিয়াম ঠিক আছে সো কালি ABC ত্ৰিভুজৰ কালি কি আছিল ফৰ্মুলা মনত আছে নে আছে হয়নে s minus a s minus b s minus c so আমি s কিমান পাইছো আমি s পালো x plus 14 into s minus a আমাৰ কিমান আছে a আছে 14 so আমি লিখিম ইয়াৰ পৰা আমি লিখিম x plus 14 minus 14 এটো হল s minus a then s minus b s তো কি আছে x plus 14 minus b কিমান আছিলে b আছিলে x plus 6 হল then s minus c মানে x plus 14 minus x plus 8 হল এতিয়া আমি এখিনি সলভ কৰো কৰি আমি জি পাম হেতু হল আমাৰ ত্ৰিভুজৰ কালি সো সলভ কৰা 14 কাটা যাব কি থাকিব x এখিনি কাটি কি হ'ব x plus 14 minus x minus 6 so x cancel next আছে কি into আকৌ x plus 14 minus x minus 8
আকৌ x x cancel so এতিয়া আমি কি পাম x x plus 14 আৰু এইখিনতে 14 minus 6 কিমান হ'ব 14 ৰ পৰা 6 গলে কোৱা কিমান হ'ব 8 into 14 minus 8 মানে হল 6 ঠিক আছে সো আমি কিমান পালো আমি পালো 48x x plus 14 সেন্টিমিটার বর্গ সেন্টিমিটার ঠিক আছে বা সেন্টিমিটার স্কয়ার জি কোৱা এটো কিমান পালো আমি বর্গ সেন্টিমিটার হল ত্ৰিভুজটোৰ কালি পালো এতিয়া ত্ৰিভুজটোৰ কালি বাৰু আমি হিৰণৰ সূত্ৰ হিচাপে এনেকে উলালো কিন্তু যদি মই ত্ৰিভুজটোৰ কালি এনেকে উলাও হবনে নহব সোৱাচোন ABC ত্ৰিভুজটোৰ কালি equals to AOC ৰ কালি ঠিক আছে প্লাস BOC ৰ কালি প্লাস AOB ৰ কালি হবনে এই হৰু হৰু তিনিটা ত্ৰিভুজ আছে যে এই হৰু হৰু তিনিটা ত্ৰিভুজৰ কালি যোগ কৰিলে আমি এই ডাঙৰ ত্ৰিভুজটোৰ কালি পাম নে নাপাম পাম সো এতিয়া আমি হেখিনি লিখিম আকৌ আমি লিখিম কি আকৌ এটো এক নাম্বাৰ দি থোৱা আকৌ কালি ABC equals to কালি ব্ৰেকেটত প্ৰথম ত্ৰিভুজটো আমি কি লওঁ প্ৰথম ত্ৰিভুজটো লওঁ AOC সো কালি AOC plus কালি BOC plus কালি আৰু এটা ত্ৰিভুজ কি আছে চাই লওঁ প্লাস কালি AOB সো এই তিনটা ত্ৰিভুজৰ যোগফল কৰিলে কি হ'ল তিনটা ত্ৰিভুজ যোগ কৰিলে আমি কি পাম আমাৰ ডাঙৰ ত্ৰিভুজটো পাম নহয় জানো OAOB হল এতিয়া ইয়াতে আমি ত্ৰিভুজৰ কালি উলোৱাৰ যোনটো সাধাৰণ ফৰ্মুলা কি আছিল আমাৰ যোনটো আমি গম পাও নহয় জানো এটো কি হাফ ভূমি পূৰণ উচ্চতা সো হেতু আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে সো চাই লওঁ কি হ'ব AOC ৰ কাৰণে সো আমাৰ AOC ৰ সোৱা ভূমি AOC এটোৰ কাৰণে ভূমি হল AC into OF ঠিক আছে সো কি লিখিম AC into OF এখিনি হল হাফ AC into OF plus ঠিক আছে plus আকৌ half next BOC ৰ কাৰণে কি আহিব BOC ৰ কাৰণে আহিব BC into OD so BOC ৰ কাৰণে আমি লিখিম BC into OD BC into OD plus next কি আছে AOB ৰ কাৰণে কি আহিব AB into OE so আমি লিখিম AB into OE half AB into OE so সোৱা গোটে গিটাৰ পৰা আমি হাফ এটা কমন লব পাৰো লৈ এতিয়া আমি লিখি লওঁ AC ভ্যালু আমাৰ কিমান আছে চাই লওঁ AC আমাৰ কিমান আছিলে সোৱা AC আছিলে x plus 6 ঠিক আছে আৰু AC হল x plus 6 আৰু এটো কি এটো তো বেখাৰটো দিয়া আছিলে 4 cm সো আমি কি লিখিম x plus 6 into 4 x plus 6 into 4 plus a half to গৈছে BC ৰ যোগ কিমান আছিলে চাও BC ৰ যোগ আছিলে 14 সো আমি লিখিম আকৌ 14 into 4 কাৰণ বেখাৰটো সবতে কি হয় 4 সো 14 into 4 plus AB হল x plus 8 into 4 সো গোটে গিটাৰ পৰা আমি আকৌ 4 কমন লৈ লব পাৰো তেতিয়া আমাৰ কি থাকিব x plus 6 4 গৈছেগে plus 14 plus x plus 8 এখিনি কাটিলে আমি কিমান পাম 2 আৰু ভিতৰত কি থাকিব x আৰু x 2x plus 14 plus 6 মানে হল 20 plus 8 28 ঠিক আছে
সো এইখিনি আকৌ ইয়াৰ পৰা আমি 2 কমন লব পাৰো বা দিব পাৰো এটো তোমালোকৰ কথা এনেকে আমি ৰাখিব পাৰো সো এটো আমি এনেকে ৰাখি দিও ঠিক আছে এটো হল বৰ্গ সেন্টিমিটাৰ যে তুমি কালি উলাইছো এটো কাৰণে কি হয় বৰ্গ সেন্টিমিটাৰ সো ইকুৱেশন 1 ত আছিলে abc ৰ কালি ইকুৱেশন 2 তো পালো abc ৰ কালি সো 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো 1 আৰু 2 ৰ পৰা আমি কি কব পাৰো 1 আৰু 2 ৰ পৰা আমি কব পাৰো কি চাও এয়া সোৱা 1 ত কি আছিল আমাৰ এয়া 1 আছিলে √48x into x plus 14 so আমি লিখিব পাৰো √48x into x plus কিমান আছিলে x plus 14 equals to 2 into x plus 28 এখিনি পালো আমি ঠিক আছে এতিয়া আমি কি কৰিম আমাৰ নেক্সট কি কৰিব লাগিব আমি এটো বৰ্গ কৰি দিব লাগিব হয়নে আমি এটো বৰ্গ কৰি দিব লাগিব সো বৰ্গ কৰি দিম বৰ্গ কৰিলে কি হ'ব √48x x plus 14 equals to ইয়াৰ পৰা 2 কমন লৈ ললো বাহিৰত ঠিক আছে বাহিৰত 2 কমন ললে কি হ'ব 4x plus 14 whole square দুও পিনে কি কৰিলো বৰ্গ কৰিলো দুও পিনে বৰ্গ কৰিলে কি হ'ব স্কয়াৰ ৰুট এটো কেনসেল যাব হয়নে সো আমাৰ কি হ'ব 48x x plus 14 equals to right side কি হ'ব 4 ৰ স্কয়াৰ কৰিলে 16 আৰু x plus 4 square so 16 into x plus 14 ৰ square so এতিয়া চাও 48x x plus 14 equals to 16 x plus 14 square ok আমি লিখিব পাৰো x plus 14 into x plus 14 পাৰিনে সো এটা কাটা যাব এনেকে এতিয়া সোৱা 16 আছে 16 টো ইফালে লৈ আহিলে কি হ'ব 48 by 16 into x equals to x plus 14 তা মানে কাটিলে কিমান পাম 3x equals to x plus 14 এটো x ক লৈ আহা 3x minus x equals to 14 so কি হ'ব 2x equals to 14 মানে আমাৰ x equals to কিমান উলাব 7 cm so x যেতিয়া পাই গলো আমি এতিয়া কি কৰিব পাৰো ab আৰু ac কব পাৰো so আমাৰ ab কিমান হ'ব ধৰিলো আমি ab কি ধৰিছিলো সোৱা ইয়া ডায়াগ্ৰামত আমাৰ ab আছিলে x plus 8 হয়নে so ab আছিলে x plus 8 so আমি লিখিব পাৰো ab আছিলে আমাৰ x plus 8 মানে 7 plus 8 মানে কিমান 15 cm ঠিক আছে আৰু ac আছিলে আমাৰ x plus 6 মানে 7 plus 6 13 cm so আমি আমাৰ ab আৰু ac পালো ঠিক আছে দীঘল হয় কিন্তু যদি তোমালকে মনোযোগেৰে কৰা ইজি হয় ঠিক আছে সো ভালকে কৰিবা নেক্সট আহিছো লাষ্ট এটো চ্যাপ্টাৰৰ আৰু এটো এক্সাৰসাইজৰ লাষ্ট অংক এটো হল প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ বৃত্তটোৰ কেন্দ্ৰৰ সন্মুখকৈ সম্পূৰক কোণ কৰে সো কি কৈছে এইখিনি অলপ বুজিব চেষ্টা কৰো আহা আমি প্ৰথমতে বৃত্ত এটা ড্ৰ কৰি লও সো ফাৰ্স্ট আমি এটা বৃত্ত ড্ৰ কৰো ঠিক আছে বৃত্তটোৰ চাৰিও পিনে এটো কি হৈছে প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ সো বৃত্তটোক স্পৰ্শ কৰি থকা এটা আমি চতুৰ্ভুজ ড্ৰ কৰিব লাগিব সো এটা চতুৰ্ভুজ ড্ৰ কৰি লও তেনেকে বৃত্তটোক স্পৰ্শ কৰি থকা চতুৰ্ভুজ বুলি কৈছে একো সমান্তৰাল বা কিবা এনেকুৱা একো কোৱা নাই সো আমি যিকোনো ধৰণৰ চতুৰ্ভুজ ড্ৰ কৰিবই পাৰো ঠিক আছে ওকে নেক্সট এটো এটা চতুৰ্ভুজ ড্ৰ কৰিলো ঠিক আছে সো এটো ধৰা বৃত্তটোৰ কেন্দ্ৰ
O চতুৰ্ভুজটোৰ নাম দিলো ABCD ABCD হল আমাৰ চতুৰ্ভুজটো ঠিক আছে এতিয়া কি কৈছে চতুৰ্ভুজটো যদি হয় আমি এবোৰ জয়েন কৰো কেন্দ্ৰৰ লগত ঠিক আছে কেন্দ্ৰৰ লগত আৰু এই চতুৰ্ভুজটো স্পৰ্শ কৰিছে ধৰা PQRS বিন্দুত স্পৰ্শ কৰিছে এইবোৰ আমি ধৰি আছো দে ড্ৰ কৰি আছো সো এতিয়া আমি কি কৰিম এতিয়া আমি এবোৰ জয়েন কৰিম আমি এই গোটে কেটা জয়েন কৰিলো ঠিক আছে এটো এটা আছে এতিয়া আমাক কি প্ৰমাণ কৰিব লাগিব আমাক প্ৰমাণ কৰিব লাগে যে বৃত্তটো কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে তাৰ মানে a কোণটো আৰু a কোণটোৰ যোগফল কিমান সম্পূৰক বা 180 ডিগ্ৰী একেদৰে a কোণটো AO ইয়াতে O টো ঢাক খাই গৈছে বাৰু AOD আৰু প্লাস BOC কিমান হ'ব 180 ডিগ্ৰী হেতু আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে তাৰ কাৰণে আমি কি কৰো আমি ইমান কেটা কোণ আছে বেটাৰ হ'ব আমি কোণ কেটাক 1 2 3 4 5 6 7 8 বুলি নাম দি দিলো ঠিক আছে সো আমি প্ৰথমতে দেখাম সো লিখা আমি প্ৰথমতে লিখা স্টাৰ্ট কৰো O কেন্দ্ৰীয় বৃত্তৰ O কেন্দ্ৰীয় বৃত্তক ABCD চতুৰ্ভুজে ক্ৰমে PQRS বিন্দুত স্পৰ্শ কৰিছে হল নেক্সট লিখিব লাগিব কি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম আমি প্ৰমাণ কৰিব লাগে যে এংগল AOB এটা হল এংগল AOB প্লাস এংগল COD equals to 180 ডিগ্ৰী আৰু একেদৰে কি হ'ব এংগল AOD plus angle BOC equals to 180 ডিগ্ৰী এটো আমাক দেখাব লাগে ঠিক আছে তাৰ কাৰণে আমি কি কৰিছো আমি যিমানখিনি জয়েন কৰিছো এবোৰ সব আমি লিখি লওঁ সো আমি এবোৰ সব অংকনত লিখি লওঁ কি কৰিলো আমি AO তাৰ পিছত আৰু কি কৰিছো AO BO CO DO OP PO এবোৰ সব সংযোগ কৰা হল হয়নে সো আমি সব লিখি দিও AO BO CO DO PO QO RO আৰু SO সংযোগ কৰা হল SO সংযোগ কৰা হল এটো আমাৰ অংকন গল এতিয়া নেক্সট হোৱা আমি প্ৰথমতে এই দুটা ত্ৰিভুজ লওঁ ট্ৰায়াঙ্গল POB আৰু ট্ৰায়াঙ্গল BOQ এই দুটা ত্ৰিভুজৰ পৰা POB আৰু QOB এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম এই দুটা সমান কিয় বহিৰ্বিন্দুৰ পৰা বৃত্তলে টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান OB হল সাধাৰণ বাহু আৰু কি ক'ব পাৰো OP equals to OQ একে বৃত্তৰ ব্যাসাৰ্ধ সো আমি এখিনি লিখি লওঁ ট্ৰায়াঙ্গল BOP আৰু ট্ৰায়াঙ্গল BOQ ৰ পৰা সো আমি লিখি লওঁ ট্ৰায়াঙ্গল BOP আৰু ট্ৰায়াঙ্গল
BOQ ৰ পৰা আমি কি ক'ব পাৰো আমি এই দুটাৰ পৰা ক'ব পাৰো সোৱা এই দুটাৰ পৰা আমি কি ক'ব পাৰো ফাৰ্স্ট ক'ব পাৰো BP equals to BQ BP equals to BQ কিয় কাৰণ বৃত্তৰ বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৃত্তলৈ টনা স্পৰ্শক স্পৰ্শকবোৰ সমান সো এটো আমি পালো এটা ঠিক আছে নেক্সট BO equals to BO কিয় কাৰণ উমৈহতীয়া বাহু হয়নে আৰু কি আছিলে আৰু এটা আছিলে OP equals to QO বা OP equals to OQ সো আমাৰ কি হ'ব OP equals to OQ কিয় একে বৃত্তৰ ব্যাসাৰ্ধ সো ত্ৰিভুজ দুটা কি হল ট্ৰায়াঙ্গল BOP সৰ্বসম ট্ৰায়াঙ্গল BOQ কি শর্ত হিসাবে হল যেটো তিনিটা বাহু আছে সো সাইড স্বীকার্য মতে হল এতিয়া যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেন্তে আমি ক'ব পাৰো নে angle 2 equals to angle 3 ক'ব পাৰো by CPCT সো আমি কি কম this implies angle 2 equals to angle 3 কিয় by CPCT হল একে ধৰণে যেনেকৈ আমি angle 2 equals to angle 3 পালো তেনেকৈ আমি ক'ব পাৰো angle 4 equals to angle 5 angle 6 equals to angle 7 angle 1 equals to angle 8 এনেকৈ আমি ক'ব পাৰো হয়নে সো আমি এতিয়া লিখি লওঁ একে দৰে এতিয়া আমি লিখিব পাৰো একে দৰে আমি কি ক'ব পাৰো যেনেকৈ আমি পালো angle 2 equals to angle 3 তেনেকৈ আমি ক'ব পাৰো angle 4 equals to angle 5 সো আমি লিখিব পাৰো angle 4 equals to angle 5 আৰু কি ক'ব পাৰো angle 6 equals to angle 7 আৰু কি ক'ব পাৰো angle 1 equals to angle 8 এখিনি ক'ব পাৰো হয়নে এতিয়া ডায়াগ্ৰামত চোৱা এটা বিন্দুৰ চাৰিওফালে যিমানটা কোণ গঠন হয় এই গুটেইখিনিৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী সো আমি কি ক'ব পাৰো angle 1 angle 2 angle 3 angle 4 angle 5 angle 6 angle 7 আৰু angle 8 গোটেই কেইটাৰ সমষ্টি কিমান 360 ডিগ্ৰী সো আমি লিখিব পাৰো angle 1 plus angle 2 plus angle 3 plus angle 4 plus angle 5 plus angle 6 plus angle 7 plus angle 8 equals to 360 degree এটো আমি ক'ব পাৰো হয়নে এতিয়া তোমালোকে বস্তুটো অলপ ভালকে ডায়াগ্ৰামত চোৱা আমি প্ৰথমটোত কি দেখাইছো AOB ত কি আছে কোণ 1 আৰু 2 ঠিক আছে লগতে আছে COD সো COD ত কি আছে 5 আৰু 6 সো আমি 1 আৰু 2 থম আৰু 5 আৰু 6 থম সো এই দুটা আমি থম ঠিক আছে সো আমি লিখি লওঁ 1 আৰু 2 এই দুটা আমাৰ থাকিব angle 1 plus angle 2 এই দুটা থাকিব আৰু কি থাকিব 5 আৰু 6 থাকিব এতিয়া আমি 3 ৰ হলনি কি লিখিব পাৰো 3 ৰ হলনি আমি লিখিব পাৰো angle 2 হয়নে 4 ৰ হলনি কি লিখিব পাৰো 4 ৰ হলনি লিখিব পাৰো angle 5 ইয়াতে আছে নিছা আকৌ কলো angle 5 আৰু angle 6 থাকিব angle 7 ৰ হলনি কি লিখিব পাৰো angle 6 আৰু angle 1 ৰ হলনি 8 ৰ হলনি লিখিব পাৰো angle 1 equals to 360 degree সো এতিয়া চোৱাচোন 1 কোণ কেইটা আছে দুটা প্ৰতিটো দুটাকে আছে সো 2 angle 1 plus angle 2 plus angle 5 plus angle 6 equals to 360 degree so angle 1 plus angle 2 plus angle 5 plus angle 6 কি হব
360 ডিগ্ৰী বাই 2 মানে কিমান হ'ব 180 ডিগ্ৰী এতিয়া চোৱা এংগল 1 প্লাস এংগল 2 মিলিলে কোনটো কোণ হয় এংগল 1 আৰু এংগল 2 মিলিলে হৈছে আমাৰ AOB সো আমি লিখিব পাৰো এংগল AOB প্লাস এংগল 5 আৰু 6 ললে কি হ'ব এংগল 5 আৰু 6 ললে হ'ব 5 আৰু 6 ত কি আহিব COD সো 5 আৰু 6 ৰ হলনে আমি লিখিব পাৰো এংগল COD equals to 180 ডিগ্ৰী সো এটো আমাৰ এটা প্ৰমাণিত হল আৰু একে ধৰণে আমি নেক্সটটো দেখাব পাৰো একেদৰে আমাৰ আৰু দুটা কোণ আছিলে যে AOD plus BOC equals to 180 ডিগ্ৰী তো আমি ক'ব পাৰো এংগল AOC plus angle BOD equals to AOC plus angle AOD plus angle BOC AOD so একেদৰে angle AOD আৰু BOC angle AOD plus BOC equals to 180 degree এটো আমাৰ প্ৰমাণিত হল দেখিলা সো AOD আৰু BOC ঠিক আছে AOD BOC হল সো আজি আমি আমাৰ ক্লাসটো এখিনতে হেক কৰিছো তোমালোকে জ্যামিতি বহুত ধুনিয়াকে প্ৰ্যাকটিস কৰিবা প্ৰ্যাকটিস কৰিলে এটো ইজি পাবা আৰু কৰিব পাৰিবা ধন্যবাদ